দেখিয়ে কিবা এটা ভাল লাগে। আগতে বহুত মাছ আছিলে, কিন্তু ঘৰ সলাওঁতে মোৰ মাছখিনি মৰি গ'ল। এতিয়া কেইটামান আনিছোঁ আৰু এনেকৈ দিছোঁ। আৰু ইয়াতো মৰিছে বাৰু, মাজে মাজে মৰে। কি এয়াই হৈছে সৰু মোৰ মৰমৰ একদম বহুত যত্নৰে মানে ৰখা একুৰিয়াম। বাৰু যিয়ে নহওক, একুৰিয়াম চাই থাকিলেতো নহ'ব, খাব লাগিব। গা পা ধোৱা বহুত সোনকালেই হৈ গ'ল আজি। বুবুৰ লগত খেলিলোঁ আজি, বহুত খেলিছোঁ তাইৰ লগত। তাইৰো মন যায় কেতিয়াবা খেলিবলৈ, খেলাৰ লগৰী হৈছোঁ আজি মই। ভিডিঅ' কৰিবলৈহে পাহৰি থাকিলোঁ। বাৰু যিয়ে নহওক, এতিয়া এয়া খাবলৈ কি বনাইছোঁ জানেনে? ৰ'ব দেখুৱাই আছোঁ। বনাই আছোঁ ওটছ। এয়া গাখীৰ আজি অকণমান বেছিকৈ দিছোঁ। কাজু বাদাম আৰু কিচমিচ চেচ হৈ গ'ল, মানে সেইদিনাও নাছিলে আৰু আজিও যেতিয়া মানে বনাবলৈ আহোঁ তেতিয়াহে মনত পৰে। বাৰু যিয়ে নহওক, এনেকৈয়ে কাম চলাব লাগিব। আৰু আজি বতৰটো চাওক, ধুনীয়া বতৰ, না ৰ'দ আছে না বৰষুণ আছে। কাঁহীখনত ল'ম কিয় জানেনে? ঠাণ্ডা হ'বৰ কাৰণে। এয়া হৈ গ'ল মোৰ ওটছ। এতিয়া ধুনীয়াকৈ কাঁহীত বাঢ়ি লওঁ আৰু। আপোনালোকে বাৰু ওটছ খায়নে? বহুতেই বেয়া পায়। আগতে মই বেয়া পাইছিলোঁ, মানে দেখিলেই খং উঠিছিলে আগতে। কিন্তু আজিকালি কিয় নাজানো ভাল লগা হৈছে আৰু। আজি আমাৰ ধুনু বেটীক মানে আগতীয়াকৈ খুৱাই লৈছোঁ। মই কাম বন শেষ কৰি গা পা ধুই আগতে তাইক খুৱাই লৈছোঁ। আৰু এই যদি বিচনা তলত সোমাই আছে, ইয়াতে এতিয়া থ'ম আৰু ফেন চলাই দিম, মানে সোনকালে ঠাণ্ডা হ'বৰ কাৰণে। ইমান সময় হৈ গ'ল, ফেনখন চলাই থৈছোঁ। এতিয়া ঠাণ্ডা হৈছে চাগে, খাই লওঁ। মাজে মাজে গৰমো আছে। ইমান ধুনীয়াকৈ খাইছে, একদম পুৰা কাঁহী